নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 10 আগষ্ট 2025 অসমীয়া 25 শাওন দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:39 আৰু সূৰ্যাস্ত সময় 5:53। আজি হৈছে প্ৰতিপদ তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ দক্ষতা বৃদ্ধি পাব। কৰ্মৰ লগত জড়িত জটিলতাৰ বাবে আপুনি আবদ্ধ হৈ পৰিব পাৰে। আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু শৰীৰৰ দুৰ্বলতা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱৰ যত্ন লওক। সন্ধিয়াৰ আগতে অত্যাৱশ্যকীয় কামবোৰ সম্পূৰ্ণ কৰিলে লাভজনক হ'ব। বৃষ ৰাশি। আজি আপোনাৰ আত্মীয়ই আপোনাক উৎসাহিত কৰিব। দেউতাকৰ প্ৰতি আপোনাৰ সন্মান বাঢ়িব। দেখুৱাবলৈ টকা খৰচ কৰিব পাৰে। আপুনি আৰ্তজনক সহায় কৰিব। আপুনি অবাস্তৱিক লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব। অনুকূল সময়ৰ সুবিধা লওক। মিথুন ৰাশি। নতুন কাম আৰম্ভ কৰাৰ বাবে সময় ভাল। প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনাৰ প্ৰদৰ্শন উৎকৃষ্ট হ'ব। মানুহৰ মাজত আপোনাৰ যোগাযোগৰ বৃত্ত বাঢ়িব। ব্যৱসায়ত আপুনি আকাংক্ষিত ফলাফল পাব। ব্যৱসায়ত আপোনাৰ স্থিতি শক্তিশালী হ'ব। কৰ্কট ৰাশি। পৰিয়ালত আপোনাৰ গুণৰ শলাগ লোৱা হ'ব। বয়োজ্যেষ্ঠসকলৰ বাবে উপহাৰ কিনিব পাৰে। খৰখেদা আৰু খঙৰ বাবে আপোনাৰ কাম বন্ধ হ'ব পাৰে। আপোনাৰ মনত উদ্ভাৱনীমূলক ধাৰণাই উদ্ভৱ হ'ব। আপোনাৰ চিন্তাৰ দিগন্ত বহল কৰি ৰাখক। সিংহ ৰাশি। আজি আপুনি ভ্ৰমণলৈ যাব পাৰে। অপ্ৰয়োজনীয় খৰচৰ বাবে আপুনি চিন্তাত পৰিব। নেতিবাচক কথাবোৰক বিশেষ গুৰুত্ব নিদিব। অধীনস্থক বেছি বিশ্বাস নকৰিব। সৰু সৰু কথাত খং উঠাৰ পৰা বিৰত থাকক। আপুনি আপোনাৰ জীৱনসংগীক যথেষ্ট সময় দিব। কন্যা ৰাশি। ঘৰৰ পৰিৱেশ অনুশাসিত আৰু মৰ্যাদাপূৰ্ণ হ'ব। আপুনি হয়তো আত্মীয়ৰ পৰা আনন্দদায়ক খবৰ পাব। আপুনি আপোনাৰ পৰিয়ালৰ আশা পূৰণ কৰিব। ৰাজনৈতিক যোগাযোগ শক্তিশালী হ'ব। বিৰোধীৰ ওপৰত আপুনি বিজয়ী হ'ব। তুলা ৰাশি। আপোনাৰ মানসিক অৱস্থা বিঘ্নিত হ'ব পাৰে। আপোনাৰ স্বাৰ্থপৰ আচৰণৰ বাবে মানুহে আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে। আপোনাৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণত ৰাখক। নিজৰ স্বাস্থ্যৰ যত্ন লওক। আপোনাৰ ওপৰত দায়িত্বৰ বোজা পৰিব পাৰে। আপুনি এক শুভ অনুষ্ঠানৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিব। বৃশ্চিক ৰাশি। নিজৰ আগ্ৰহ অনুযায়ী কাম কৰিবলৈ চেষ্টা কৰক। আপোনাৰ সামাজিক প্ৰতিপত্তি বাঢ়িব। আপোনাৰ কৰ্তৃত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ শত্ৰুৰ ওপৰত জয়ী হ'ব। মহিলা থলুৱা লোকৰ স্বাস্থ্য অতি উত্তম হ'ব। মানুহে আপোনাৰ প্ৰতি সহানুভূতিশীল হ'ব। ধনু ৰাশি। পূৰ্বপুৰুষৰ সম্পত্তি পোৱাৰ সম্ভাৱনা আছে। গাঁঠিৰ বিষত ভুগিব পাৰে। অনৈতিক কামৰ পৰা দূৰত্ব ৰাখিব লাগে। ঋণ লোৱাৰ পৰা বিৰত থাকিব লাগে। প্ৰেমিকৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। ব্যৱসায়ত কাম কৰাৰ নতুন সুযোগ পাব পাৰে। মকৰ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্ক স্বাভাৱিক হ'ব। পুৰণি কথাবোৰ নিষ্পত্তি হ'ব পাৰে। আপুনি কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আপোনাৰ উপাৰ্জনৰ উৎস বাঢ়িব। আজি হয়তো কষ্ট কমিছে। ঘৰৰ কাম কাজ কৰিবলৈ মন নাযাব। কুম্ভ ৰাশি। আপুনি আপোনাৰ দৈনন্দিন জীৱনত পৰিৱৰ্তন কৰিব পাৰে। পৰিবহণ ব্যৱসায়ত আপোনাৰ উপাৰ্জন ভালকৈ বৃদ্ধি হ'ব পাৰে। বিনোদনমূলক কাম কাজৰ প্ৰতি আপুনি আকৰ্ষিত হ'ব। বিদেশ ভ্ৰমণত থকা বাধাসমূহ দূৰ হ'ব। আপুনি মানসিক শান্তি অনুভৱ কৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। দিনটোৰ আৰম্ভণি অলপ দুৰ্বল হ'ব পাৰে। অসমাপ্ত কাম সম্পূৰ্ণ কৰাৰ বাবে দিনটো অতি উত্তম। কৰ্মৰ লগত জড়িত জটিলতাত আপুনি আবদ্ধ হৈ পৰিব পাৰে। অচিনাকি মানুহৰ লগত বেছি যোগাযোগ নকৰিব। শিশুৰ পঢ়া শুনাত মনোযোগ দিয়ক। আপোনাৰ পৰিয়ালৰ সদস্যৰ আচৰণত আপুনি সন্তুষ্ট হ'ব। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।